নকলেও আমি বেয়া নাপাওঁ, ক'লেও বেয়া নাপাওঁ, কাৰণ এইখিনি কমফৰ্ট হৈছোঁ। তেওঁলোকে খালি এটা কথাই কৈ আছে, এলিগেশ্যনটো আনিছে বাউন্সাৰে কিবা অভদ্ৰামি কৰিছে, কিন্তু যিটো শব্দ মই আপোনাৰ মিডিয়াৰ আগত ক'ব নোৱাৰোঁ। ছোৱালী হ'ল বুলিয়ে, বাউন্সাৰ হ'ল বুলিয়ে এই অসমীয়া ছোৱালী কেইজনীক যিটো ভাষাইদি ব্যৱহাৰ কৰিছে, সেই ভাষাটো মই আপোনালোকৰ মিডিয়াৰ আগত কেতিয়াও ক'ব নোৱাৰোঁ। আৰু তেওঁ নিজে হেৰি কি কয় কৈছে যে মই কোৱা গ'ল ভুলতে, অমুক তমুক, বেয়া নাপাবা। মোক লাষ্টত কৈছে চৰি। মই বোলো ঠিক আছে, তোমাৰ হৈ গৈছে হয়তো অলপ মানে এনেকুৱা। মই কৈছোঁ ঠিক আছে, এইটো মই টেকেল কৰি ল'ম, এইটো কথা নাই। তালৈকে ঠিকে আছিল। পিছদিনা তেওঁলোকে আকৌ সেই কথাটোক লয়, কাৰণ তেওঁলোকে মঞ্চখন ছেফ দি থাকে। আপোনালোকে এটা ভিডিঅ'ত দেখা পাব, এজন মানুহে হাফ পেণ্ট পিন্ধি, গেঞ্জি পিন্ধি পেলাই আমাৰ ড্ৰামৰ পিছফালে এনেকৈ আছিলে। মই তেতিয়া তেওঁকো নমাই দিছোঁ, মানে ইমানেই ডিষ্টাৰ্বেঞ্চ পাইছিলোঁ মঞ্চখনত। আৰু ভৱিষ্যতে আমাক কোনো মঞ্চত, আমি যিমান মঞ্চ কৰিলোঁ ক'তো মঞ্চত ডিষ্টাৰ্বেঞ্চ পোৱা নাই। লাষ্ট টাইমত কমিটি আহে নাচিছে, সেইটো বেলেগ কথা, কিন্তু প্ৰথমৰ পৰাই যদি আপুনি মঞ্চখনত ভিৰ কৰেহি, এটা মাইণ্ডছেটত প্ৰগ্ৰেম এটা কৰি থাকোঁতে যদি অসুবিধা হয়, তেতিয়া গায়িকাই ক'ব লগা বাধ্য হয়। এতিয়া তেওঁ মাইকত কৈ দিছে, সেইটো প্ৰচাৰ হৈছে, সেইটো বেয়া ভাৱত কোৱা নাইতো। কোনোবাই কৈছে অশ্লীল ইংগিত দিয়া নাই। তেওঁ আগত আহি ভিডিঅ' কৰি আছিল বক্সটোৰ আগত। আমাৰ বাউন্সাৰ এজনীয়ে কৈ দিলে, ভণ্টি এজনীয়ে কৈছে, দাদা বক্সটোৰ পৰা আঁতৰি ইয়াৰ পৰা কৰক। তেওঁ ক'লে অমুক অমুক, আমি টকা দি মাতিছোঁ, কিবা দি মাতিছোঁ, আমাৰ মতে হ'ব, অমুক হ'ব, তমুক হ'ব, এনেকৈ। মই কৈছোঁ প্লিজ চুপ থাকা। তাৰপিছত বাইদেউ, মই কৈছিলোঁ বোলো তেওঁ এনেকুৱা কমিটি কৈছে, ক'লে তেওঁলোকে বুজিব লাগে ন, কথাটো ক্লিয়াৰ হ'ব লাগে। একপক্ষীয়ভাৱে নিউজ কৰি, কাকো ডমিনেট কৰি, তেওঁ সোণালী চকুত তেওঁলোকে কৈছে অমুকে হেৰি পিন্ধা নাই, অমুক নাই। ধোৱা তুলসীৰ পাতত নিজক সজাব নালাগে, কাৰণ তেওঁ ধুতি চলা পিন্ধিলে বুলি তেওঁ ধুতি পিন্ধিলে বুলি তেওঁ মহাত্মা গান্ধী হৈ যোৱা নাই তেওঁলোক। কাৰণ তেওঁলোকে যিটো কাম কৰিছে, সেইটো কাম কোনো কমিটিয়ে কৰা নাই আজিলৈ। বিফ'ৰ শ্ব' পে'মেণ্ট আজিকালি প্ৰতিজন ছিংগাৰে লয়। কিয় লয়? সেইটো চিকিউৰ। আৰু 50% এডভান্স বিচাৰিছিলোঁ। তাৰপিছতে তেওঁলোকৰ লগত আত্মীয়তা থকাৰ কাৰণে প্ৰগ্ৰেমৰ ঠিক 1 ঘণ্টা আগলে এটকাও পে'মেণ্ট লোৱা নাই। আমিও চাইছোঁ কিমান কৰে। মানে মাত্ৰ যিহেতু বন্ধ আছে, আমি কিবা কৰিলেতো আমি কৰিম, কাৰণ আমি যিহেতু মেনেজমেণ্টৰ মানুহ, আমি আমাৰ ফালৰ পৰা কৰিম এখন প্ৰগ্ৰেম। তেওঁলোকে ভয় খালে। আৰু এইকেইজন মানুহে যেতিয়া চহী কৰিব গৈছিলে, ইয়াৰে এজন মানুহ চহী নকৰে। সাক্ষীত চহী আছে তেওঁলোকৰ তাত এগ্ৰিমেণ্ট আছে। এগ্ৰিমেণ্টটো আপোনালোকে বিচাৰিব পাৰে কমিটিক, ঢকুৱাখানা কমিটিয়ে তেওঁলোকে প্ৰেছ মিট দিছে। তেওঁলোকক কওঁ, আপোনালোকে চুক্তিখন ৰাজহুৱা কৰিলেও আমাৰ আপত্তি নাই। চুক্তিখনত কি লিখা আছে সেইটো চাই ল'ব। বিফ'ৰ শ্ব' পে'মেণ্ট আছে, থকা খোৱাৰ সুবিধা আছে, চাউণ্ড চেকৰ কাৰণে মিনিমাম 1 পৰা 2 ঘণ্টা আমি বিচাৰোঁ, কিন্তু আমি বিহু শ্ব' হিচাপত আমি আগতে ছেটিং কৰাই থাকে, আমি 20 মিনিট বিচাৰোঁ। তাতো তেওঁলোকে ছেটিংছত টাইম, মানে মিউজিচিয়ানখিনি উঠিয়ে বজাই দিব নোৱাৰেতো, কাৰণ এটা ছেটিংছত টাইম লাগে। সেইখিনিক লৈও গণ্ডগোল কৰিব, সেইটো কথা নহয়। মানে মেইন কথাটো হৈছে, আৰু তাত ইমানেই মানুহ হৈছে, ক্ৰাউড মেবি 20,000, কাৰণ কমিটিয়ে কণ্ট্ৰল কৰিব পৰা নাই। জেগাটো সৰু আছিলে, বজাৰৰ গৃহ চাৰিওফালে, আৰু গাড়ী সোমাবলৈ জেগা নাই। আৰু মানে তেওঁলোকৰ সেইটো দোষ নহয়, তেওঁলোকৰ দোষটো হ'ল তাৰমানে কেনেকুৱা, ইমানখিনি ধুনীয়াকৈ কৰি পেলাই লাষ্ট টাইমত তেওঁলোকে যেতিয়া মোৰ মানে চাউণ্ডৰ ল'ৰাকেইটাক ভাতৰ পৰা উঠাই দিলে, মোৰ তেতিয়াও দুখ লাগিল, কিন্তু সেইটো আজিলৈ কোৱা নাই। মই চাউণ্ডৰ ল'ৰাকেইটাক সুধিব, গোটেইকেইটা ল'ৰা আমাৰ নলবাৰীৰ ল'ৰা। মই তাৰপিছত কৈছোঁ, তহঁতে পইচা মই মাৰি দি আছোঁ, তহঁতে হোটেল এখনত খা, তাতে পইচাটো আমি দিম, সেনেকৈ দি ওলাই আহিছোঁ। পিছদিনাৰ পৰা তেওঁলোকে চৰ্চিত কৰি আছে। আৰু ইয়াত এটা লবি আছে, এণ্টি লবি আছে। আমি গম পাওঁ কোনে কি পিছফালৰ পৰা হিঞ্চ দি আছে, এনেকৈ কোৱা তেনেকৈ কোৱা। তেওঁলোকৰ ইমান সাহস নহয় যে মিডিয়াত আহি কিনে এইটো ক'ব, এইটো ক'ব। তেওঁলোকেও প্ৰমাণ দিব লাগিব। এগ্ৰিমেণ্টখন তেওঁলোকৰ তাত আছে, সভাপতি সম্পাদক কোন, চহী কোনে কৰিছে, পইচা কোনে দিছে, চব প্ৰমাণ আছে। পইচা দিছে সিদ্ধাৰ্থ শংকৰ গগৈ, আৰু সভাপতি হ'ল মদন সোণোৱাল, বিশ্বজিৎ খনিকৰ, ৰূপজ্যোতি শইকীয়া সম্পাদক। তেওঁলোকৰ কোনো ভূমিকা নাই বিহুখনত। তেওঁলোক খালি ধুতি চলা পিন্ধি খালি গালি পাৰি আছে আমাক। নাই নহ'ব, এনেকুৱা নহয়, আমাৰ ইয়াত নিয়ম নাই। এইবিলাক এনেকৈ ধমকি বহুত দিছে, আমি বহুত খাইছোঁ। মই কৈছোঁ দাদা এনেকৈ নক'ব, আহিছোঁ যেতিয়া প্ৰগ্ৰেম কৰিম, যাম, কিন্তু আপোনালোকে সমিল মিলত যাওক। আমি মিলাই থৈ আহিছোঁ। তেওঁলোকে অৱশেষত আমাক 15,000 দিব লগা আছিলে। তেওঁলোকে কৈছে এলিগেশ্যন, আমি কেইটা বজাত উঠিছোঁ বুলি ক'লে, তেওঁলোকে ক'লে যে আমি ইমানটা বজাত উঠিছোঁ, ইমানটা বজাত নামি গৈছোঁ। এটা বস্তু মানে শুনি পাই বহুত বেয়া পাইছোঁ দেই। মানে এনেকুৱা হ'ব নালাগে। মই যেতিয়া মানে স্পটৰ পৰা ওলাই গ'ল, পিছতে মই জানিব পাৰিলোঁ যে মোৰ টিমৰ যে ল'ৰা ছিংগাৰটো আছিলে মোৰ, দীপজ্যোতি নাথ, তেখেতক মঞ্চৰ পৰা অপমান কৰে, মানে
নমাই দিছে নে নমাই দিছে, কৈছে যে দীপজ্যোতিক আমি গাবলৈ মাতা নাই, অকল মৰ্মিতা মিত্ৰ মাতিছো, মৰ্মিতা মিত্ৰ 3 ঘণ্টা প্ৰগ্ৰেম কৰিব লাগিব। তাৰপিছত মৰ্মিতাই তেতিয়া এটা নাই চুক্তিত তেনেকে নাথাকে। চুক্তিত আপোনাৰ এডিশ্যনেল পাৰফৰ্মাৰ দীপজ্যোতি বুলি লিখাই থাকে, ৰিপৰ্টিং টাইম থাকে, লিভিং টাইম থাকে, 2 hours 30 minutes বুলি থাকে। 2 ঘণ্টা 10 মিনিট প্ৰগ্ৰেম কৰিছে, 15-20 মিনিট ল'ৰাটোৱে গায়, 2 ঘণ্টা 10 মিনিট অকলে প্ৰগ্ৰেম কৰিছে, তাৰপিছত আধা ঘণ্টা ল'ৰাটোৱে গায়, তাৰপিছত আকৌ ৰেষ্ট লৈ বাইদেউ আকৌ 2-3টা তাৰ লগত ডুৱেট কৰি 2টামান চ'ল' কৰি অলমষ্ট মানে এবাউট মানে 3 ঘণ্টা, কেতিয়াবা 3 ঘণ্টা ওপৰ হৈ যায়। আমি জখলাবন্ধা 3.5 ঘণ্টা প্ৰগ্ৰেম হৈছে, মানে ফিটিং কৰাক লৈ 4 ঘণ্টা হৈছে। যোৱাকালিও ভাল, বহুত দেৰি হৈছে। আমি মানে কেনেকুৱা য'ত পাৰফৰ্মেঞ্চ ভাল, অডিয়েঞ্চে একো হেৰি নকৰে, ডিষ্টাৰ্ব নকৰে, আমাৰ তাত পাৰফৰ্মেঞ্চৰ টাইমটো বাঢ়ি গৈ থাকে, কাৰণ আমাৰো ভাল লাগে তেতিয়া। ডিষ্টাৰ্বেঞ্চ নাপালে প্ৰগ্ৰেম কৰি ভাল লাগে। আজি আপোনাৰ যদি দুলীয়াজানত আমি সেই সঁহাৰিটো পাই যাওঁ, আপোনালোকে নিজে গম পাব, আপোনালোক উপস্থিত থাকিব। আপোনালোকৰ ইয়াততো আমি জানো ন, ইয়াত ইমান ভদ্ৰমতে প্ৰগ্ৰেমবিলাক হয়, চব জেগাত হ'ব বুলি আমিও আশা নকৰো, কাৰণ সকলো কমিটি সমান নহয়, আৰু কোনো কমিটিক আমি দোষ দি আজিলৈ একো কাম কৰা নাই। আৰু মোৰ মিউজিচিয়ান দাদাৰ লগত মিউজিচিয়ান মোৰ বেছিজনক কৈছিলে গীতা চিতা ৰাখি থওঁ, তাৰপিছত আমাৰ বেছ গীটাৰ দীপমণি বৰাই কৈছিলে যে বেলেগক ক'ব মোক নক'ব। তেওঁ ট্ৰাইবেলত খং উঠি গ'ল, তাৰপিছত কৈছে যে বেলেগক ক'ব, কিন্তু আমাক এই বস্তু ৰখাৰ কথা নক'ব, ইনষ্ট্ৰুমেণ্টবিলাক ৰাখি থৈ দিওঁ, তেতিয়া তেওঁ আহিব গান গাবলৈ, এনেকৈ কৈছে। তাৰপিছত সেইটো গ'ল, লিখাই থাকে তাত। আৰু মেইন কথা তেওঁলোকে আকৌ আৰু এটা বস্তু, মই আপোনালোকে জনদাই দেখাই দিলে যে 2.5 ঘণ্টাৰ এগ্ৰিমেণ্ট হৈ থাকে, কিন্তু মই অকলে 2 ঘণ্টা 10-15 মিনিটৰ প্ৰগ্ৰাম কৰিছো। যদি এগ্ৰিমেণ্ট 2.5 ঘণ্টাৰ হৈ থাকে আৰু মই অকলে 2 ঘণ্টা 10 মিনিট প্ৰগ্ৰাম কৰিছো, এইটো এনাফ বুলি মই মনে কৰোঁ। আৰু এজন আৰ্টিষ্ট কণ্টিনিউ 3 ঘণ্টা বা 2.5 ঘণ্টা প্ৰগ্ৰাম কৰিব নোৱাৰে, কৰিব পাৰিলে মই কৰিব পাৰোঁ। মই 2.5 ঘণ্টা, কাৰণ মই 3 ঘণ্টা একেলগ মানে একদম নন ষ্টপ মই কৰিব পাৰোঁ, মই কৰি আহিছো অলৰেডি ৰাসৰ পৰা। কিন্তু যদি কমিটিৰ মানুহ এনেকুৱা হয়, তাৰ কেনেকে কৰিম? আৰু গোটেই ষ্টেজটো যদি অকুপাইড কৰি ৰাখে, কেনেকে কৰিম? পৰিৱেশটো থাকিব লাগিব, মেইন কথা পৰিৱেশ। আৰু আমাৰ যেতিয়া কো ছিংগাৰজনক প্ৰথম গানটো গাই ছেকেণ্ড গানটো ঠিক ধৰিব, আৰু তেতিয়া কৈছে এইবিলাক খোলা আৰু গেট আউট ইয়াৰ পৰা, তোমাক গান গাবলৈ মাতা নাই। আপুনি কো ছিংগাৰজন থাকিলে, মই সি দূৰৰ হোটেলত আছে, সেইকাৰণে মাতিব নোৱাৰিলোঁ। তাৰপিছত মই কৈছোঁ প্লিজ দাদা এনেকৈ নক'ব, তেওঁ আৰ্টিষ্ট হয়, মানে তেওঁ নতুনকৈ আহিছে যদিও এনেকৈ নক'ব। তাৰপিছত আমি উঠাই লৈ কিনে ঠিক আছে বন্ধ কৰা হ'ব। তেওঁলোকে 2 ঘণ্টা, তেওঁলোকক আমি মানে মৰ্মিতা বহিছিলে, ষ্টেজত বহিবলৈ পৰিৱেশটো লাগিব। আমি ক'লো তুমি গাড়ীত বহা, গৰম লাগিছে, তুমি 5 মিনিট ৰেষ্ট লোৱা, ই গাই উঠক, তাৰপিছত তুমি আহিবা। তাৰপিছত ষ্টেজত জেগা নাই, মানে মানুহ 100-150 মানুহ আহি চেল্ফি উঠিব আহে। আৰু আমাৰ এই ভণ্টিকেইজনীয়ে যে কৈছে যে তেওঁলোকে বেয়া ব্যৱহাৰ কৰিছে, তেওঁলোকে দুৰ্ব্যৱহাৰ, মই যেতিয়ালৈকে ইচ্ছা নকৰোঁ, তেওঁলোকে দুৰ্ব্যৱহাৰ কাকো নকৰে, কৰিও পোৱা নাই। তেওঁলোকে এটা কথা, আমি দুৰ্ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকক ৰখা নাই, আমি ছেফটিৰ কাৰণে ৰাখিছোঁ। কাৰণ মৰ্মিতাক আগুৰি 10জন ল'ৰাই যদি চেল্ফি ল'ব আহে, কোনোবাই যদি শালীনতা হানি কৰে, তেতিয়া মই বাধা দিব নোৱাৰিব পাৰোঁ অকলে থাকিলে। কিন্তু ছোৱালী দুজনীয়ে যেতিয়া গাৰ্ড দিব, দুইজনে অলপ গাৰ্ড দিয়ে, সিহঁতৰ ট্ৰেইনিং আছে, সেই হিচাপত সেনেকে ৰাখি পেলাই গাৰ্ড দিয়াৰ কাৰণে ৰাখিছোঁ। আমি সকলো জেগাতে আমি বাউন্সাৰ বুলি কয়, কিবা বুলি কয়, আমি সেইবিলাক নকওঁ। তেওঁলোক প্ৰফেচনেল হয়। এই বাউন্সাৰটো হ'ল এইটো কোনো ক'ৰবাৰ পৰা আমি ধৰি আনি কিনে, বা এইটো কোনো পশ্চিমীয়া সংস্কৃতি নহয়, ইয়াত অতীজৰ পৰা চলি আছে। আমি সুৰক্ষাটো কি, তাৰমানে মই মৰ্মিতাৰ লগত এনি টাইম চাহটোৰ দৰে লাগিব নোৱাৰো, বা গিৰি মানে হাজবেণ্ডো নোৱাৰে, গম পাইছেনে? কিছুমান কথাত তাৰমানে ছোৱালী কিছুমান কথা ক'ব লগা হয়, তেওঁৰ কিবা এটা পাৰ্চনেল কথা থাকিলে ছোৱালীৰ কাৰণে তেওঁ কৈ পেলাই, তেওঁ কমফৰ্ট হৈ পেলাই কমফৰ্ট জাৰ্ণি কৰাই আছো। আৰু ইয়াত তেওঁৰ লগত একেলগে এটা হোটেলত শ্বেয়াৰ কৰি থাকোঁ, ছোৱালী দুজনী একেলগে শ্বেয়াৰ কৰি থাকে। আমি মেনেজাৰ হয়, আমি জানো তেওঁলোকক সুবিধা দিছো, সেই হিচাপত তেওঁ চলি আছে। মই কেতিয়াও মানে মই জনদাক অলৰেডি কৈছো, জনদাই সবার লগত কথা পাতি থাকে। মই কেতিয়াও মানে জনদাক অলৰেডি কৈ দিছো যে মোৰ কেতিয়াও মানে এক্সট্ৰা সুবিধা নালাগে। যদি ৰুম এটা আছে, মই মোৰ ছোৱালী মানে ভণ্টি 2জন আছে, তেহেঁতৰ লগত মই ভাগ কৰি ল'ব পাৰি, অসুবিধা নাই, মই এডজাষ্ট কৰি থাকি যাওঁ। মানে যেনেকে জনদাই ক'লে যে মানে সোণাৰীত প্ৰগ্ৰাম কৰিবলৈ গৈছো, মোক এটা হোটেল দিয়া নাই দাদা, কাৰোবাৰ ঘৰত লৈ গৈছে, তাত গৈ মই ৰেডি হৈছো, মোৰ একো অসুবিধা নাই। ইমান চেলিব্ৰিটি নহয়, মই বহুত সাধাৰণ মানুহ, মই চেলিব্ৰিটি নহয়, মই কেতিয়াও নিজকে চেলিব্ৰিটি বুলি ভাবা নাই। চ' এতিয়া আৰু এটা কথা, মই এইবাৰ প্ৰথম বিহু কৰিছো। চ' আগতেই ক'লো, মোক ভাল পোৱা, মোক মৰম দিছে অসমৰ ৰাইজে। অসমৰ ৰাইজৰ কাৰণে যিমান মানুহ মোক ভাল পোৱা মৰম দি গৈছে, আশীৰ্বাদ কৰি আছে এতিয়াও, সেই মানুহবিলাকৰ কাৰণে মই গাই আছো, আগলৈ গাই যাম। আৰু এতিয়া প্ৰথম বছৰ মই বিহু কৰি আছো। তো বিহুৰ আগতে মই মানে যেতিয়া জনদাৰ লগত কথা পাতিলো যে এজন আৰ্টিষ্ট কি কৰি থাকে, এজন আৰ্টিষ্ট
ভালকে সাজপাৰ পিন্ধি আহে আৰু মেকআপ আৰ্টিষ্ট লৈ আহে তো এইবিলাক আৰু কিবা কিবি বস্তু আমি নিজৰ মেকআপ টিম আৰ্টিষ্ট থাকে প্ৰভাইড কৰা নাই একচুৱেলি আমাৰ প্ৰভাইড তাই কৰা নাই না সঁচা কথাটো কৈছো আমি মই লোৱা নাই মানে মই ভাবিছো এটা এটা ৱেষ্টেজ হ'ব মানে মই নিজে জানো কৰিবলৈ সেইকাৰণে মই লৈছো মানে বাকী আৰ্টিষ্ট লৈ থাকে বুলি মোৰ একো প্ৰব্লেম নাই মই নিজৰটো কৈছো মই কৰিব জানো তো এই পইচাটো বেলেগ মানে ইনভেষ্ট কৰিম মানে তাতকৈ এই পইচাটো মোৰ চাউণ্ডৰ ল'ৰাবিলাক যদি মই দিব পাৰো এটা ভাল খানা খাব পাৰিব ভালকে থাকিব পাৰিব আৰু কমিটিৰ অকমান পইচা মানে মোৰ যিটো নিড আছে সেইটো গোটেই পইচাখিনিতো কমিটি মোক দি আছে মই অকলে লোৱা নাই মোৰ গোটেই টিমটো লৈ আছে চ' এতিয়া মোৰ মেকআপ আৰ্টিষ্টৰ প্ৰয়োজন নাই সেইকাৰণে মই মেকআপ আৰ্টিষ্ট লোৱা নাই কিন্তু মেখেলাটো পিন্ধিবলৈ অকলে অকমান অসুবিধা হৈ থাকে আৰু গোটেই টিমত ল'ৰা আছে তো মই কোনোবাক ক'ব নোৱাৰো যে মোক মেখেলাটো পিন্ধাই দিয়ক প্লিজ সেইকাৰণে মই মোৰ গোটেইকেইটা মোৰ লাগেজ পেকিং মোৰ গোটেইকেইটা মোৰ ভণ্টি দুজনেই কৰি থাকে আৰু অবভিয়াছলি মোক মানে ছেফটি দি থাকে মানে ষ্টেজৰ পৰা ওলানোৰ পিছতে পৰিস্থিতি ইমান বেয়া হৈ যায় কণ্ট্ৰল কৰিব নোৱাৰে কোনেও সেইকাৰণে তেওঁলোকে সদায় মোৰ লগত থাকে মোৰ লগতে মই যেতিয়া এন্ট্ৰি কৰো মোৰ তাৰ পিছতে সদায় থাকে মই 14 এপ্ৰিলৰ পৰা কণ্টিনিউ শ্ব' কৰি আছো কিন্তু কেতিয়াবা আপোনালোকে শুনা পোৱা নাই মানে চাগে যে কোনোবাই মানে কোনো জেগাত এনে প্ৰব্লেম হৈছে কিন্তু এতিয়া প্ৰথমবাৰ এনেকুৱা হ'ল মই মোৰ ফালৰ পৰা এটা কথাই ক'ম সকলো ৰাইজৰ এটা কথাই ক'ম আপোনালোকে যদি মোৰ কিবা কিবি ভুল দেখিছে আপোনালোকেতো ভিডিঅ' চাইছে অলৰেডি মই কোনোবাক বেয়াকে কোৱা নাই মই প্ৰথমবাৰ কৈছো যে মোৰ ভণ্টিজনীক মই সুধিছো যে কি হ'ল একো হোৱা নাই বাইদেউ তুমি গাই থাকা গানটো শেষ হোৱাৰ পিছতে মই ক'লো কি হৈছে সকলোৱে মোক বেয়াকে গালি পাৰিছে হ'ব চাগে ঠিক আছে মই ক'লো ঠিক আছে আকৌ যদি গালি পাৰে বা বেয়াকে ব্যৱহাৰ কৰে তুমি মোক জনাবা তাইৰ কিবা প্ৰব্লেম আছে মই মাতি দিম তেখেতক মঞ্চত মাতি দিম মাইক্ৰফোনটো দি দিম তেওঁ ক'ব পাৰে অসুবিধা নাই এইখিনি যে কওঁ মানে যেতিয়া মই মাতিলো মঞ্চত তেখেতে অহা নাই তেখেত নাহিলে তেওঁ সম্পাদক মানে যিজনে কৈছিলে তেওঁ সম্পাদকজন নাহিলে কাৰণ সম্পাদক দুজনৰ ভিতৰত এই কোনোবা দুজনৰ এজন আছিলে আৰু যিজনে চহী কৰিছে তেওঁ সিদ্ধাৰ্থ শংকৰ গগৈ আমাক যিজনে চহী কৰিছিলে এগ্ৰিমেণ্টত কাৰণ তেওঁলোকে নকৰে কি কাৰণত কোনো এজনে সাক্ষীটো চহী নকৰে তেতিয়া এটা সন্দেহ হয় যে আপোনালোকে যদি বিষয়ববীয়াই চহী নকৰে অকল বেলেগে কৰে কেনেকে যাম তাৰপিছত সিদ্ধাৰ্থ শংকৰ গগৈৰ হৈ মই ক'লো আপুনি তেওঁ আই কাৰ্ড দি পেলাই আমাক আধাৰ কাৰ্ড দি পেলাই চহী কৰি আহিছে তেওঁ ৰিস্ক লৈছিলে আৰু আমি সম্পূৰ্ণ কথাত তেওঁৰ লগতে পাতিছোঁ আৰু তেওঁৱে এলিগেশ্যন আনিছে লাষ্টত মানে তেওঁ অলপ শিক্ষিত হয় তেওঁৰ লগত কোনে কি জড়িত হৈছে নাজানো তেওঁৰ লগত আমাৰ কোনো আপত্তিও নাই আমি যদি সোণাৰী চাপৰিত আমি তেওঁলোকক বেয়া কৰিব যোৱা নাই আমি ভাল কৰিব আমি গান গাই আহিছোঁ তাত বেলেগেও লিখিছে ভালকে লিখিছে কমেণ্টত চাব যে আমি চাই আছিলোঁ আপোনালোকে অভদ্ৰামী অলপ বেছি কৰিছিল কমিটিত 2-3জন লিখাই আছে কমেণ্টত এইটোতো আমি কোৱা নাই তাৰে মানুহে কৈছে কিন্তু তেওঁলোকে বাচিবৰ কাৰণে যিটো কৈছে সেইটো সম্পূৰ্ণ মিছা কথা চাওক আমি মেনেজমেণ্টৰ মানুহ আমি 6 ষ্টাৰ হোৱাৰ আগত পইচা খোজাটো মোৰ ধৰ্ম বুলি ভাবি লৈছোঁ এতিয়া কাৰণ প্ৰতিজন মেনেজাৰৰ এটা দায়িত্ব থাকে যে ইমান টকা ক'ত চবতকৈ প্ৰথমে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো কাৰণ কি বিহুৰ বতৰ চলি আছে আৰু সকলোৱে প্ৰগ্ৰাম পাতিবলৈ ব্যস্ত হৈ আছে মই প্ৰগ্ৰাম কৰিবলৈ ব্যস্ত হৈ আছো এতিয়া আজি আছো দুলীয়াজানত আজি প্ৰগ্ৰাম আছে ইয়াতে বহাগৰ এদিনা বুলি এটা অনুষ্ঠানত আজি মই প্ৰগ্ৰাম কৰিবলৈ গৈ আছো চ' মোৰ ক'বলগীয়া একো নাই কাৰণ মই কাৰোবাৰ লগত কথা নাপাতো একচুৱেলি মোৰ মেনেজাৰ জন্দা আছে মোৰ লগত তো জন্দাই সদায় কথা পাতি থাকে মই অকল প্ৰগ্ৰাম কৰিবলৈ গৈ থাকো আৰু মোৰ সকলো শ্ৰোতা দৰ্শক মোৰ ৰাইজ একচুৱেলি মই ক'বলগীয়া একো নাই কিন্তু এটা কথা আছে মানে একচুৱেলি হ'ব পাৰে মই বেংগলৰ পৰা আহিছো মই বেংগলী হয় কিন্তু মোৰ ইয়াতে বিয়া হৈছে মই বোৱাৰী হয় আপোনালোকৰ চ' মই নিজকে আধা বেংগলী আধা অসমীয়া বুলি ভাবো সদায় আৰু লগতে হ'ব পাৰে মই বেংগলী সেইকাৰণে বহু মানুহে মোক বেয়া পায় চ' এইটোও ক'বলৈকে একো নাই মানে কোনোবাই যদি মোক বেয়া পায় চ' মোৰ মানে না সেইটোতো আছে ভাল পোৱা মানুহ বহুত আছে একচুৱেলি মৰম কোনে দিছে অসমৰ ৰাইজেই দিছে মোক মৰম সঁচা কথা এইটোৱে মই ভাল হওঁ মই বেয়া হওঁ মানে মই যেনেকে হওঁ না কেন মানে মোক ভাল পোৱা অসমৰ ৰাইজেই মোক দিছে চ' এতিয়া যদি কোনোবাই মোক বেয়া পাই থাকে মই সকলোৰো বক্তব্য সকলোৰ মতামত
সদায় গ্ৰহণ কৰি থাকোঁ আৰু যিমান মানুহ মোক বেয়া পাই থাকে সকলোকে এটাই কথা ক'বলগীয়া আছে মোৰ যে এতিয়া আপোনালোকে মোক বেয়া পাই আছে কাৰণটো মই নাজানো কিন্তু মই আশা কৰিছোঁ আপোনালোকে সদায় এনেকৈ আশীৰ্বাদ কৰি যাব জানে আগলৈ মই ভাল কাম কৰিব পাৰোঁ ভাল কাম কৰিলে নিশ্চয় আপোনালোকে মোক আদৰি ল'ব আকৌ আদৰি ল'ব চ' বাকী কথাখিনি মই আই হোপ কি জন্দাই পাতিব কাৰণ জন্দাৰ লগত গোটেইকেইটা কমিটিৰ লগত কথা হৈ থাকে নমস্কাৰ শেহতীয়া আপোনাৰ আজি যিটো বিতৰ্ক চলি আছে সেই বিতৰ্কটোত বাকী কমিটিৰ লগত ধৰক আমাৰ কোনো মতানৈক্য হোৱা নাই এতিয়ালৈ মাত্ৰ এখন কমিটি আপোনাৰ আমাৰ আছিল 30 এপ্ৰিল সোণাৰী চাপৰি ৰঙালী বিহু সন্মিলিত এইখনৰ মতে তেওঁলোকৰ সভাপতি হ'ল মদন সোণোৱাল আৰু সম্পাদকদ্বয় বিশ্বজিৎ খনিকৰ ৰূপজ্যোতি শইকীয়া ইয়াৰে একজনকো মই চিনি নাপাওঁ প্ৰথম কথা আৰু সেই কমিটিখনৰ কথা পাতিছিলে ৰুবুল বুলি ল'ৰা এজনে তেওঁলোকে বাইদেউহঁতক পাইছিলে বৰপেটা প্ৰশান্তি লজত প্ৰগ্ৰেম কৰি থাকোঁতে তেওঁ ভাত খুৱাইছিলে আৰু এনেকৈ চিনাকি দি পেলাই এগ্ৰিমেণ্টটো হৈছিলে যে বাইদেউ আহক আমি দুখীয়া জেগা এইটো কৰিব লাগে তো আমাৰ আগদিনা মাজুলী আছিল মাজুলীৰ পৰা আমি ওলাই ঢকুৱাখানা তেওঁলোকে কৈছোঁ থকা খোৱাৰ কিবা সুবিধা আছে নেকি তেওঁলোকে কৈছে নাই ঠিক আছে আমি মাজুলীত ষ্টে কৰি পেলাই আমি আবেলি টাইমত ওলাই গুচি আহিছোঁ মাজুলীত খুব ধুনীয়া আতিথ্য পাইছোঁ মাজুলীবাসী আমাক মৰম দিছে আৰম্ভণি এগ্ৰিমেণ্ট কৰিব যাওঁতে তেওঁলোকৰ লগত বেলেগ একো নাই মুখা দি পেলাই বাইদেউ সম্বৰ্ধনা জনাই আমাক গুৱাহাটীত নিমন্ত্ৰণ কৰি আহিছে তাৰপিছত তেওঁলোকৰ লগত আমাৰ কোনো হেৰিয়ে নাই তাৰপিছত এই এগ্ৰিমেণ্টখন কৰিছিলে এইটো সোণাৰী চাপৰি সন্মিলিত ৰঙালী বিহু এইখন আমাৰ এগ্ৰিমেণ্ট আৰ্টিকল 5ত এগ্ৰিমেণ্ট কৰোঁ আমি ইয়াতে চহী কৰিছে তেওঁলোকৰ সম্পাদক বুলি কৈ পেলাই সিদ্ধাৰ্থ শংকৰ গগৈ যেতিয়া এই মিছমেটচ হ'ল তেতিয়া মই তেওঁলোকক ক'লোঁ যে আগদিনা ক'লোঁ আপোনালোকৰতো 5,000 দিয়া আছে এডভান্স আপোনালোকে আমি যিহেতু ইমান মোটামুটি আপুনি ধৰক আমি ঢকুৱাখানালৈ 11 ঘণ্টাৰ জাৰ্ণি গুৱাহাটীৰ পৰা ইমান দূৰ আহিছোঁ চব আহি কিনে আপোনাৰ মাজুলীৰ পৰা যিহেতু আমি কৰিছিলোঁ তাৰপিছত কি হ'ল আপোনাৰ ক'লোঁ যে কিবা এটা এডভান্স অলপ কৰাই দিয়ক 50,000 মান দিয়ক কাৰণ আমাৰতো খৰচা বহুত হৈ আছে আমাক লাগিব কৈছে আপুনি যোনটা টেনশ্যন নল'ব পইচা দি দিম এনেকৈ তাৰপিছত ক'লে দাদা কিবা এটা কমাব লাগিব মই ক'লোঁ তোমালোকৰ তাত যিটো আমি এমাউণ্ট এটা আমি কিছুমান জেগাত ক'ৰবাত আমি জেগা চাই 2-এটা ঠাইত আমাৰ কম বেছ হয় আমি চিডিউল মিলাওঁ যে ইয়াত আমি গ'লে তাৰ পৰা আকৌ তাত আহিলে আমাৰ খৰচা কম কিছুমানক আমি কমাই দিওঁ সেনেকৈ সেইটো আমাৰ মেনেজমেণ্টত চেপ্টাৰ ইফালে নহয় আৰু এই গোটেই টকাটো অকল মৰ্মিতা মিত্ৰই লৈ থকা নাই এই গোটেই আমাৰ গোটেই মিউজিয়াম গাড়ী তেল টোল টেক্স চাউণ্ড চিষ্টেম চাউণ্ডৰ ল'ৰা 10জন আমাৰ গোটেইখিনি দি পেলাই আপোনাৰ মেনেজমেণ্টৰ পৰা আমাৰোতো সকলোৰে থাকে চব অসমীয়া ধুনীয়াকৈ সকলোৱে চলি আছে এটা পৰিয়াল কেন্দ্ৰিক যেনেকৈ থিয়েটাৰ চলে তেনেকৈ এটা বহাগ মাহটোত সকলো দলৰ লগত এনেকৈ চলি থাকে তো তেওঁলোকক পইচা দিব কওঁতে তেওঁলোকে ক'লে যে দি দিম তাৰপিছত গধূলি 7টা বজাত আমি উপস্থিত হ'লোঁ তেওঁলোকক এটা ৰুম দি দিলে 4-5জনক ড্ৰেছটো চেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ ষ্টে নাই তাৰপিছত আমাৰ গোটেই ল'ৰাখিনিক দি দিলে হেৰি আপোনাৰ কি কয় এটা ৰুম দি দিলা এনেকৈ চকী পাৰি দিছে তাতে ফ্ৰেছ হৈ কিনে ড্ৰেছযোৰ পিন্ধিব দিছে তেওঁলোকৰ কোনো সুবিধা নাই সেইটো মানি লৈছোঁ আমি সৰু জেগা নাথাকিব পাৰে পইচাটোৰ কথা আহোঁতে তেওঁলোকে কৈছে আমি ইয়াত নাই আমি কিবা পাৰ্মিশ্যনৰ কামত পিছত গম পালোঁ তেওঁলোকে পাৰ্মিশ্যন পোৱা নাই পাৰ্মিশ্যন নোপোৱাৰ কাৰণটো হৈছিলে প্ৰথমতে নোপোৱাৰ কাৰণটো এগ্ৰিমেণ্টখনত চহী আছে বেলেগৰ আৰু ইয়াতে সভাপতি সম্পাদক বেলেগ এই এগ্ৰিমেণ্টখন দৰকাৰ হয় আজিকালি আৰু মৰ্মিতা মিত্ৰ বুলি ক'লে একদম পুলিচ প্ৰশাসনে টাইট কৰি দিছে যদি মৰ্মিতা আহিছে পাৰ্মিশ্যন ল'ব লাগিব নহ'লে আমি হেৰি অনুষ্ঠানটো আৰম্ভ কৰাত দেৰি হ'ব তেওঁলোকে 10টা আহি পাইছে ল'ৰা 2জন আহি কিনে কৈছে যে পাৰ্মিশ্যন হ'ল আমি কাগজ দিছোঁ আপোনালোক বহক পে'মেণ্টটো অলপ কৰিলে তাৰপিছত তেওঁলোকৰ পে'মেণ্টটো টুকুৰাকৈ কৰিছে কৰি লাষ্টত তেওঁলোকে কৈছে যে 45,000 আপোনালোকক এতিয়া দিব নোৱাৰিম প্ৰগ্ৰেমৰ পাছত দিম বোলো মই নামানো মোৰ যিহেতু মেনেজমেণ্ট মই যিটোত কৈছোঁ মই নামানো বিফৰ শ্ব' লিখা আছে ইয়াত লিখা আছে ফুল পে'মেণ্ট শুড বি মেড বিফৰ দ্য শ্ব' ষ্টাৰ্ট এগ্ৰিমেণ্টটো লিখা আছে আৰু সেই হিচাপত আপোনালোকে এগ্ৰিমেণ্ট কৰি আহিছে সেইটো দিব লাগিব সিদ্ধাৰ্থ মোৰ এইটো কথা নাই তাৰপিছত সিদ্ধাৰ্থৰ 7টামান একাউণ্টৰ পৰা আমাক পে'মেণ্ট কৰি লাষ্টত একদম লাষ্ট মমেণ্টলৈকে তেওঁলোকে ক'লে যে চেক দিম চেক দিয়া 3টা চেক দি দিয়া আৰু লিখি দিয়া পেডত যে এইটো চেক নম্বৰ দিলোঁ আৰু যদি এইটো উদ্দেল নহয় তাৰ বাবে আইনীভাৱে জগৰীয়া হ'ম বুলি লিখি দিয়া আমি মানি ল'লোঁ চেকটো তাৰপিছত যেতিয়া ক'লোঁ যে চেকৰ লগত আধাৰ কাৰ্ডটো দি দিব আমাক ফটো ষ্টেট কৰি বা কিবা এটা কপি আমি তেতিয়া গম পাম কাৰ একাউণ্টৰ পৰা দিছে তেওঁলোকে এবাৰ আকৌ মিটিং কৰিলে কৈছে কি কমাব কওক
আৰে তোমালোকে প্ৰগ্ৰেমটো আৰম্ভ নহয় কমত তোমালোকে ফুল পেমেণ্ট কৰা কি দিব লাগে দিম তাৰপিছত কৈছে যদি আপোনাৰ এইটো নহয় তাৰপিছত দুজন মানে আহি কিনে ওপৰতে কৈ দিলে নালাগে শ্ব'টো কৰিব যাব দিয়ক পইচা চইচা ঘূৰাই ৰাখক যাব দিয়ক কথাটো এইটো নহয় আমি আহিছো আমি আগতীয়াকৈ পইচাটো খুজি আজৰি হওঁ আৰু সেইটো সকলোৱে জানে এতিয়া অসমৰ মেক্সিমাম জেগাত জানে যে এইটো বিফৰ চ' পেমেণ্টবিলাক লয় কিছুমানে হয়তো নলয় ক'ব যে মই নলওঁ আৰু কোনোবাই নলয় কথা নাই কোনোবাই ফ্ৰীত গালেও আমি একো নকওঁ বহুত শিল্পী আছে ফ্ৰীত গান গাই কিনে নিজেও হেৰি কৰিব পাৰে আমিও ফ্ৰীত আমি মৰ্মিতাও ফ্ৰীত শ্ব' কৰিছে কিন্তু কথা হৈছে বহাগটোত এটা চবে কৈ দিয়ে ব্যৱসায় বুলি নহয় এইটো বহাগত তাৰমানে গোটেইখিনি আমাৰ মিউজিচিয়ানখিনি এটা সময়লৈ ৰখি থাকে যে আমি এটা কোনোবা আৰ্টিষ্টৰ লগত থাকি পেলাই ইভেন আপুনি সুধিব পাৰে আমাৰ গোটেই মানে মিউজিচিয়ানখিনিক লৈ পেলাই আমি বীমা পৰ্যন্ত কৰি থৈ দিছোঁ যাতে ৰোড এক্সপেন্সত কাৰো একো প্ৰব্লেম নহয় আমি কৈছোঁ যে এইটো চবৰে এটা 1 year বীমা কৰি থৈ দিবা চবকে দি দিছোঁ এইটো কিয় দিছোঁ যাতে কাৰো এই টকাটো যে পাইছে ৰাতি নগণ্য সেইটো যাতে কাৰো অসুখ বিসুখত 1 বছৰৰ ভিতৰত কাৰো ওলাই নাযায় সেইটো হিচাপলৈকে আমি কৰি দিছোঁ আৰু ইমানখিনি সুবিধা কি ক'বলৈ বিচাৰিব অসমবাসীয়ে একচুৱেলি কোনোটো অজানিতে আঘাত দিছোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ সেইটোতো ক'বলগীয়া আছিল মই যিটো ক'বলৈ গৈ আছিলোঁ একচুৱেলি মানে যেতিয়া প্ৰগ্ৰাম কৰিবলৈ গৈ থাকোঁ কমিটিৰ কোনোবাক মানুহ মানে ক'ৰবাক মই পাৰ্চনেলি চিনি নাপাওঁ মই চিনি নাপাওঁ মোৰ টীমো চিনি নাপায় তো ৰোজেই প্ৰগ্ৰাম কৰি আছোঁ নতুন নতুন মানুহৰ লগত মিলি আছোঁ মানুহক গম পাই আছোঁ তো হাতৰ 5টা আঙুল সমান নহয় কেতিয়াও তো সেই কথাটো আপোনালোকে চাগে বুজি পাইছে আৰু মানে বেছিকৈ নকম হাতৰ 5টা আঙুল যেনেকৈ সমান নহয় তেনেকৈ মই মানে আশা কৰিছোঁ এইটোৱেই বিচাৰিছোঁ যে অসমৰ ৰাইজৰে যেনেকৈ মোক মৰম দি আছে তেনেকৈ মৰম দি যাব আপোনালোকে আগলৈ আৰু মোৰ বহু কেইটামান বিহু এতিয়ালৈ বাকী আছে চ' এতিয়াও যিমান বিহু বাকী আছে সেইকেইটা বিহু ভালকৈ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু মোৰ হাজবেণ্ডৰ কথা এটা আপুনি সুধিছিলে মঞ্চত তো চবতকৈ ডাঙৰ কথা মোৰ হাজবেণ্ড কেতিয়াও মানে মঞ্চত কোনোবাক ডিষ্টাৰ্ব কৰা নাই আজিলৈ আৰু দ্বিতীয় কথা মোৰ এটা একাউণ্ট আছে সেইটো মোৰ হাজবেণ্ডে চলাই থাকে তো তেওঁ লাইভ কৰি থাকে সেই মানে মোৰ একাউণ্টৰ পৰা সেইকাৰণে আৰু তেওঁ মোৰ হাজবেণ্ড হয় তেওঁৰ 100 নহয় 1000% তাৰ মানে অৰিহণা আছে মানে ৰাইট আছে তেওঁ থাকিবই পাৰে মঞ্চত আৰু তেওঁ গাৰ্ড কৰি থাকে আৰু মোক গাইডেন্স দি থাকে যে এতিয়া অডিয়েন্স বহুত এক্সাইটেড হৈ আছে এই গানটো তুমি গাব পাৰা এইবুলি আৰু তেওঁ মোৰ হাজবেণ্ড হয় তেওঁ থাকিবই পাৰে এইটো লৈ কোনো অসুবিধা নাই আৰু লগতে দাদা এটা কথা বুলি মানে এটা কথা ক'বলৈ আছে যে মই প্ৰথমতে তেওঁ পাৰফৰ্মাৰ নহয় তেওঁ মোৰ হাজবেণ্ড পাৰফৰ্মাৰ নহয় তেওঁ পাৰফৰ্ম কৰিবলৈ গোৱা নাই তাত আৰু কমিটিৰ গোটেইকেইটা মানুহৰ মানে খালী ভৰিত কোনো মানুহে নাছিল তাত মই অকলে খালী ভৰিত প্ৰগ্ৰাম কৰি আছিলোঁ কমিটিৰ কোনো মানুহ এনেকুৱা নাছিল যে খালী ভৰিত তাত চলা ফেৰা কৰি আছিল সকলোৱে জোতা পিন্ধি আহিছিলে আৰু এনেকুৱা মানুহ আপোনালোকে দেখিবলৈ পাব যে হাফ পেণ্ট পিন্ধি মঞ্চত বহি আছে তো এনেকুৱা মানে অভদ্ৰ কমেণ্ট কোনোবাই কৰিব পাৰে চাগে কিন্তু মোৰ ক'বলগীয়া একো নাই আৰু মই মোৰ ভণ্টিজনীক মানে ভণ্টিজনীৰ বেপাৰে যি কথাটো কৈ আছিলে আপুনি মই অকণমান মাতি দিম তেখেতক তেওঁ কৈ দিব আমি একো বেয়া ব্যৱহাৰ কৰা নাই তেখেতে কোনোবা এজন হাফ পেণ্ট পিন্ধি মোক গতিয়াই কিনে গৈছে তেতিয়া মই তেখেতক ক'ব গৈছো যে দাদা আপুনি অলপ চাইড হৈ যাওক আমাৰ মিউজিচিয়ানত ডিষ্টাৰ্ব হ'ব তেতিয়া তেখেতে ইমান বেয়াকে মোক কৈছে সেইটোৰ কাৰণে তাই আহিছে মই আহিছিলো মই আহিকে কৈছো যে আপুনি কিয় ইমান বেয়াকে ব্যৱহাৰ কৰিছে তো ছোৱালী মানুহকতো এনেকে ব্যৱহাৰ নকৰে তো ইমান বেয়াকে ব্যৱহাৰ কৰিছে তো বাও চাই আছে মানে বায়ে সুধি আছে মানে কি কৈছে তো আমি বাক কৈছো যে একো কোৱা নাই আপুনি মনে মনে থাকক তো তেখেতক মই কৈছো যে আপোনালোকৰ আলহী আহিলে এনেকুৱা ব্যৱহাৰ কৰে নেকি আমিতো আমাৰ তাত আলহী আহিলে এনেকুৱা ব্যৱহাৰ নকৰো আপুনি যিটো ব্যৱহাৰ কৰিছে মানে তাইক সেনেকে ক'লো তেতিয়া কৈছে আৰু এজন মানুহে একে কৈছে আপোনালোকৰ মানুহে এনেকুৱা কৈছে তেতিয়া তেখেতে কৈছে যে দাদাক কৈছে যে তেখেত কোনোবা প্ৰেচিডেণ্ট হয় এনেকে যিটো নিউজত আহি আছে তেখেত ছেক্ৰেটাৰী নে কোনোবা হয় তেখেতে কৈছে তেতিয়া এজন মানুহে আহিকে কৈছে কমিটিৰ মানুহ এজনে আহিকে কৈছে আমাৰ ইয়াত এনেকুৱা গালি গোলা চলিয়ে থাকে মানে কথাই প্ৰতি এনেকুৱা বেয়া ভাষা ওলাই বুলি কৈছে
তো তাৰপিছত আৰু আমি একো নহয়, আমি যেতিয়া পইচা দি আনিছো আমি যি ইচ্ছা তাকে কৰিব পাৰো, সেনেকুৱাকে কৈছে মানে লাষ্টলৈকে সেনেকুৱাকে কৈছে। আৰু গোটেই মঞ্চখনত মানুহবোৰ গোটেই ভৰ্তি হৈ আছে, মানে কোনো কাৰো কথা নুশুনে। তাতে ধৰ মিউজিচিয়ান দাদাহঁতৰ বক্সবোৰৰ কাষত মানে বক্সৰ আগত মানে মানুহ থাকিলে সিহঁতৰ অলপ কষ্ট হয়, মানে দিগদাৰ হয়। সেইটো কাৰণে আমি মানে কৈছিলো যে বক্সৰ পৰা অলপ চাইড হৈ ভিডিঅ'টো কৰক। সেইখিনি কোৱাৰ কাৰণে মানে আমাক ইমানে বেয়াকে মানে ব্যৱহাৰ কৰিছে, সেইখিনি ক'ব নোৱাৰো, সেইখিনিয়ে কথা, বেলেগ একো আৰু নাই। আমি মানে বাৰ লগত আছো, আমি কাকো বেয়াকে একো নকওঁ, কোনোদিনাখন খালি আমি নকওঁ আমি জাষ্ট এনেকুৱা। বাইদেউকে সেভ কৰো। বাছ যোৱাতে একো নাই, যেতিয়া প্ৰগ্ৰামটো শেষ হয় অকল আহোতে চবে কোনো ৰিস্ক নলয়, একদম মানুহ ইমান ভিৰ হৈ যায়, বাৰ ডিস্টাৰ্ব হয়, আমি জাষ্ট সেভকে লৈহে আহো। আৰু আমি কাকো অকল বেয়াকে যে নকওঁ আৰু বেয়াকে একো আচৰণ নকৰো আমি। আৰু কওঁ অকল যে আমি বাৰ লগতে আছো, এতিয়া মানুহে খালি কৈ আছে যে বাউন্সাৰ লাগিছে। অকল বাৰ লগতে নহয়, আমি আজি 2016-17 পৰা আমি মানে প্ৰতিখন বিহুতে প্ৰতিটো ছিংগাৰৰ লগতে থাকো। গুৱাহাটীত যিমান বিহু প্ৰগ্ৰাম হয় চব মানে বিহু প্ৰগ্ৰামতে বাউন্সাৰ ল'ৰা ছোৱালী ৰাখে। তো আৰু আমি প্ৰতিখন বিহুতে মানে আমি শ্ব' কৰো, মানে গুৱাহাটীত দেখাই পাই চাগে, গোটেই বিহুতে মানে আমি থাকোৱে প্ৰায় ভাগ। এইটো বছৰ মানে বিহু বুলি নহয়, যিমান ইভেন্ট আহে, ছিংগাৰ আহে, যোনে নহওক, মানে যিমান ইভেন্ট আহে আমিয়ে লওঁ আৰু আমি থাকোৱে তাত। অকল আমি এই নহয়, আমাৰ নিচিনা বহুত ছোৱালী আছে থাকে। প্লাছ এইটো বছৰ মানে বাৰ লগত আছো আমি, এই যিকেইদিন প্ৰগ্ৰাম হৈ আছে বিহুৰ। তো সেনেকুৱাকে কৈ আছে অকল যে বাউন্সাৰ লৈছে, বাৰ হেৰিৰ কাৰণে লৈছে, সেইবোৰ কথা নহয়। আমি মানে নন ষ্টপ ডিউটি কৰোৱে, এইবোৰ ইভেন্টবোৰে কৰি থাকো, বাকী একো ক'ব লগা নাই। তেখেতে যিখিনি কৈছে বহুত বেয়াকে কৈছে, আমাক ইমান বেয়া ব্যৱহাৰ কৰাৰ পিছতো আমি একো কোৱা নাছিলো। এতিয়া তেখেতে আৰু আমাৰ বিষয়ে বহুত বেয়াকে ওলাই আছে। তো সেইটো কাৰণে কি ক'ম এতিয়া আমি, হয়তো কৰ্তব্য হয়, কাৰণ বাৰ ছেফটিৰ কাৰণে যেতিয়া মেনেজমেন্টে আমাক মানে ৰাখিছে, তো আমি তেখেতকতো হেৰি কৰিব লাগিব। আৰু প্ৰগ্ৰাম শেষ হোৱাৰ পিছত যিটো পৰিস্থিতি হয়, মানে ঠেলিয়াই গলটিয়াই বাক মানে যেনেকুৱা লৈ যায় ন, আমিও নিজে মানে ছেফটি কৰি ৰাখিব নোৱাৰা হৈ যাওঁ সেইখিনি সময়ত। এনেকুৱা বেয়া পৰিস্থিতি হৈ যায় বাৰ কাৰণে, আৰু কি ক'ম আৰু সেইটোৱে।